হেল্ল' ফ্ৰেণ্ড, আপোনালোকে বাৰু গুৱাহাটীৰ নিউ ব্ৰিজখনত আহিলেনে? আৰু মই আহিলোঁ আৰু আপোনালোককো দেখুৱাম বুলি ভিডিঅ'টো বনালোঁ। আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, লাইক কৰি যাব। আৰু এতিয়া চাওক, আমি গৈছোঁ পিছবেলা টাইমত, আৰু পিছবেলা চাব ইমান ধুনীয়াকৈ বেলিটো পৰি আছে। আৰু এইটো সময়ত আহিব, ফটো মাৰিবলৈ বহুত ধুনীয়া হয়। এইফালে বেলিটো ওলাই থাকে, এইফালে ব্ৰিজখন হয়। আৰু চবেই বৰ্তমান ফটো মাৰি আছে চাইডে চাইডে। আৰু গাড়ী ৰখাবলৈ পিছে তেনেকৈ ইমান এটা জেগা নাই। তো ডাঙৰ গাড়ী লৈ আনিলে ভাল নহয়, স্কুটি বা বাইক লৈ আনিব, তেতিয়া সুবিধা হয়। আৰু এইফালে চবে ফটো মাৰিছে সন্ধিয়াৰ পৰা বেলিৰ লগত। আৰু গানটো গাইছে ন, এটা নতুন এয়াৰ পৰা, নৈৰ পাৰৰ সেই গানটো, মানে সেই গানটোৰ লগত আপোনালোকে ধুনীয়াকৈ ইয়াত ভিডিঅ' বনাবলৈ পেলাই পাৰিব। আপুনি চাব ইমান সুন্দৰ লাগিছে, কি ক'ম আৰু গুৱাহাটীৰ নিউ ব্ৰিজখন। তো প্ৰথমবাৰ আহিছোঁ আৰু আঁতৰৰ পৰা এইটো পাৰৰ পৰা ইটো পাৰলৈ দেখুৱাই দিছোঁ। নেক্সট ইটো পাৰত যাম। আৰু কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। এইখন হৈছে মানে তাত বেছি ভাল লাগিব, আৰু ৰাতি কেনেকুৱা হয় সেইটোও দেখুৱাম। আপুনি চাব পিছফালে কিমান ধুনীয়া সুন্দৰ, কি ক'ম আৰু বুজাবলৈ ভাষা নাই, ইমান ধুনীয়া লাগিছে। আৰু এইফালে চাব ফেৰী ধুনীয়াকৈ তলত চলি আছে। আৰু এইফালে তাত সেই ৰাতি যাম, মানে ৰাতি দৃশ্যটো দেখোন, তাত লাইটিং পোহৰ হৈ পেলাই, আৰু লাইটিং পোহৰ হৈ পেলাই কেনেকুৱা লাগে তেন আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, তেতিয়া জানিব। আৰু নেক্সট আপোনালোকে যদি গুৱাহাটী আহে, তেতিয়া লগত মানে লৈ নিব তোমাৰ প্ৰিয়গৰাকীক। এনেকৈ তুমিও ভিডিঅ' বনাব পাৰিবা পিছবেলা টাইমত, আৰু তোমাৰ লগৰগৰাকীৰ লগত এনেকৈ ফটো উঠিব পাৰিবা অকলে অকলে আমাৰ দৰে। তেতিয়া এনেকৈ হেৰি কৰোঁ। আৰু এইফালে চাবা ৰাতিৰ দৃশ্য, ৰাতি ইমান ধুনীয়া লাইটিং পোহৰ মই দেখুৱাই আছোঁ আপোনালোকক। প্ৰত্যেকটো টাইমতে বেলেগ বেলেগ লাইটৰ পোহৰ ওলাই এইফালে চাব পাৰে ওপৰত। আৰু মানুহ প্ৰায় ভিৰিয়ে থাকে। আৰু গুৱাহাটীত কিছুমান বস্তু বেয়াও লাগে আৰু কিছুমান বস্তু ভাল লাগে। ঠিক এই এনেধৰণৰ বস্তুৰ কাৰণে ভাল লাগে, মনটো বহুত ভাল লাগিল প্ৰথম দেখিছোঁ এনেকৈ। আৰু ডিজাইন ফিল্মত কিছুমান থাকে ন। আৰু এতিয়া গৈ দেখোন এইফালৰ পৰা একেবাৰে লাষ্টলৈকে, মানে প্ৰায় 4-5টামান আছে প'ষ্ট এনেকৈ। আৰু প্ৰত্যেকটোতে এনেকৈ কালাৰ চেঞ্জ হয়। আৰু যিমানকেইটা পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনালোকেও যদি আহে তেন্তে চাব, আৰু কমেণ্টত কিবা এটা কৈ যাব, ইমান কষ্ট কৰি ভিডিঅ'টো বনাইছোঁ। আৰু এতিয়া চাই থাকক গোটেই কালাৰখিনি কেনেকৈ চেঞ্জ হয়। আপোনালোকে যদি কেতিয়াবা গুৱাহাটীত আহে, তেতিয়া এই ব্ৰহ্মপুত্ৰৰ ব্ৰিজখন মিছ নকৰিব। এখন ব্ৰহ্মপুত্ৰৰ ওপৰত আছে, মানে তলৰ ব্ৰহ্মপুত্ৰ আৰু এখন ব্ৰহ্মপুত্ৰৰ ব্ৰিজ হয়। পিছে নামটো মই ভালকৈ নাজানো এই ব্ৰিজখনৰ নামটো, মাত্ৰ ব্ৰহ্মপুত্ৰৰ ওপৰৰ, মানে ব্ৰহ্মপুত্ৰ ব্ৰিজ বুলি জানো আৰু গুৱাহাটীৰ নিউ ব্ৰিজ বুলি। আৰু আপোনালোকে যদি আহে তেন্তে এই ঠাইত আহিব, সন্ধিয়া টাইমত আহিব। তেতিয়া সন্ধিয়াৰ লগতে এই ৰাতি দৃশ্য আপোনালোকে উপভোগ